হিতে বিপৰীত হল নগাঁও মৎস্য ব্যৱসায়ী সন্থাৰ সিদ্ধান্ত। নগাঁওতে প্ৰৱেশ নিষিদ্ধ হল ৰূপহী জুৰিয়া আদিৰ মাছ বেপাৰীৰ। ক্ষতি হৈছে ক্ষতি আহ্বান জনাব তেওঁলোকক এটাই ৰিকুৱেষ্ট কৰিব পাৰে যে তেওঁলোকে যদি ভুল কৰি থাকে ক্ষমা খুজি লওক আৰু বস্তুটো শুধৰাই লওক, এইটোৱে আমি ৰিকুৱেষ্ট কৰিব। মাছ আনিছিলোঁ, মইতো গম পোৱা নাই, মানে মাছ আনিছিলোঁ, মানে তাৰপিছত সি মানে মানা কৰিছে, মই এতিয়া মাছ লৈ গৈ আছোঁ। বাইক লৈ গৈছিলে 2-3টা ল'ৰা, কৈছে যে মাছ ক'ৰ পৰা আনিছা? মই কৈছোঁ জুৰিয়াৰ পৰা, ইয়াত বিক্ৰী কৰিব নিদিওঁ, মাছ ঘূৰাই লৈ যায়। এতিয়া মই ঘূৰাই লৈ গৈ আছোঁ। এয়া বুধবাৰৰ পুৱাৰ দৃশ্য। বীৰ লাচিত সেনাৰ সদস্যই নগাঁৱত মাছ বিক্ৰীত বাধা প্ৰদান কৰিলে ৰূপহী, ঢিং, জুৰিয়া আদি অঞ্চলৰ মাছ বেপাৰী। কথা এটাই, উজনিলৈ মাছ ৰপ্তানি নকৰি যদি অৱৰোধ কৰে তেন্তে নগাঁৱতো নোৱাৰিব মাছ বিক্ৰী কৰিবলৈ। আপোনাক মই কৈছোঁ, তেওঁলোকে যদি শিৱসাগৰ ৰপ্তানি নকৰে তেন্তে নগাঁৱতো মাল আনিব নোৱাৰে। জুৰিয়া মৰিয়াবাৰীৰ ফালৰ পৰা মুঠতে নগাঁৱতো আমি সোমাব নিদিওঁ। কাৰণ আজি বছৰ ধৰি আপোনালোকে ব্যৱসায় কৰিছে, কিবা অসুবিধা পাইছে, কোনোবাই কিবা হেৰি কৰিছে নাই পোৱা, কিন্তু তেওঁলোকে যিটো মন্তব্য দিছে সেইটো মন্তব্যৰ ক্ষমা নহয়, ৰাজহুৱাভাৱে ৰাইজৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা খুজিব লাগিব। তেতিয়া নোখোজা পৰ্যন্ত আপোনাৰ জুৰিয়া মৰিয়াবাৰী সেইফালৰ মাছ কিন্তু আমি ইয়াত সোমাব নিদিওঁ, এইটো আপোনাক জনাই দিছোঁ। একদম আপোনাক মই যোৰহাটলৈ তেওঁলোকে বোলে নগাঁৱৰ মাছ ৰপ্তানি নকৰে, নগাঁও অৰ্থাৎ তেওঁলোকে জুৰিয়া মৰিয়াবাৰীৰ ফালৰ। তো ঠিক আছে, তাহাঁতে যদি তাত ৰপ্তানি নকৰে, নগাঁৱতো সোমাব দিয়া নাই আজিৰ পৰা আৰু নিদিও অনিৰ্দিষ্ট কাললৈকে, যেতিয়ালৈকে তেওঁলোকে ৰাইজৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা নোখোজে, অসমবাসীৰ ওচৰত। তেওঁলোকে যিটো সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে এতিয়া আমাৰ থলুৱা খিলঞ্জীয়া থলগিৰি লোকে সেই ব্যৱসায় আৰম্ভ কৰিব। তেওঁলোকে নিদিও কৈছে, নালাগে। তাহাঁতৰ মাটি আছে কিমান, কেইবিঘা মাটি আছে? আমাৰ অসমীয়া মানুহৰ নিচিনা 80-90 বিঘা মাটি আছে নেকি? আমাৰ অসমীয়া সমান ফিচাৰী আছে নেকি? অসমীয়া ফিচাৰী মাছ আনি তাহাঁতে বেপাৰ কৰি আছে। তাহাঁতে সেইটো হুংকাৰ দিব পাৰে, আমি তাহাঁতৰ বজাৰ বন্ধ কৰি দিয়া হুংকাৰ দিছোঁ। অৱশ্যে এই কাণ্ডৰ পিছতে আৰক্ষীয়ে আটক কৰে বীৰ লাচিত সেনাৰ 2 সদস্য বিতুপন শইকীয়া আৰু দৰ্পণ বৰাক। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ন্যস্ত স্বাৰ্থত কাম কৰা সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি সদৰি কৰিলে মীন মন্ত্ৰী কেশৱ মহন্তই। আমাৰ সতীৰ্থ ৰাইজক জনাব বিচাৰিছোঁ, কোনো পধ্যে উজনিলৈ যোৱা মাছৰ বন্ধ নহয়, ইয়াৰ ব্যৱস্থা ইতিমধ্যে লৈছোঁ। কোনো ন্যস্ত স্বাৰ্থ জড়িত মানুহে এনে কাম কৰিলে তেওঁৰ ক্ষেত্ৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। ইফালে উজনিলৈ নগাঁৱৰ পৰা মাছৰ যোগান বন্ধ কৰাৰ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। এই গোটেই কথাটো যিসকল নগাঁৱত মই খবৰ কৰিলোঁ, যিকেইজন 2জন ব্যক্তিয়ে এই মাছৰ উজনি অসমলৈ নপঠিয়া বুলি কৈছে, তাৰে এজন হ'ল AIUDFৰ তাৰ বিধায়ক, ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ অতি বিশ্বস্ত সহচৰ, আৰু আনজন হ'ল তাৰে সেই মৎস্য যিজনে বিবৃতি দিছিলে নিদিওঁ বুলি উজনি অসমলৈ, সেইজন হ'ল পীযুষ হাজৰিকাৰ অতি বিশ্বস্ত সহচৰ। তাৰমানে AIUDF এফালে আৰু এফালে বিজেপি লগ লাগি পেলাই এই উজনি নামনি কৰিছে। তেওঁলোকে এনেকুৱা ধৰণৰ চক্ৰান্ত কৰিছে। নগাঁৱৰ পৰা মাছ অসমৰ চব জেগালৈ যাব, কাৰণ অৰ্থনৈতিকভাৱে আমাৰ নগাঁৱৰ খেতিয়কসকল খুব অগ্ৰণী। তেওঁলোকে খেতি বাতি ফিচাৰিজ কৰে, মৎস্য উৎপাদন কৰে, মৎস্য পালন কৰে। তেওঁলোকে চাৰিওফালে অসমক বেলেগ বিভিন্ন ধৰণে যোগান ধৰি আহিছে আৰু যোগান ধৰি যাব। ইতিমধ্যে উজনি অসমলৈ মাছ ৰপ্তানি কৰা নহ'ব বুলি মন্তব্য কৰা নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাৰ সম্পাদক জহিৰুল ইছলামক জুৰিয়াৰ নগাঁৱৰ পৰা আটক কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী সময়ত এই অৱৰোধ আৰু আন্দোলনে কি ৰূপ লয় সেয়া হ'ব আকৰ্ষণীয়। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।